মুখ্যমন্ত্ৰীয়ে আদৰেৰে দিয়া গামোচাখন গৃহমন্ত্ৰী অমিত শ্বাহে নললে ডিঙিত। কেৱল এয়াই নহয়, বহুকেইজন বিজেপি নেতাই দিয়া গামোচা এইদৰে ডিঙিত নললে অমিত শ্বাহে। মন কৰক দৃশ্যবোৰ। এতিয়া অমিত শ্বাহে গামোচাখন ডিঙিত ললৈ হাতত লোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ। এয়া তাৰেই দৃশ্য। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এইদৰে কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছে দাবী তুলিলে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পদত্যাগ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী যদি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰে, তেওঁ অসমৰ ৰাইজৰ স্বাভিমান আমি গামোচাখন থপনাত ৰাখোঁ, আমি গামোচাখনক আমি সেৱা কৰোঁ। গতিকে গামোচাখন যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া দেশৰ এজন প্ৰতিনিধিক পিন্ধাবলৈ যায়, এইটো প্ৰট'কল। গামোচাখন তেখেতে ডিঙিত পিন্ধাব খুজিলে ডিঙিত ল'ব লাগিছিলে। এই কথাটো আমি খুব দৃষ্টিকটু হৈছে, আমি দেখি বেয়া পাইছোঁ। অসমৰ ৰাইজে আমাক জনাইছে যে আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰক। আৰু আমি এইটো কথা কৈছোঁ যে গামোচাখন তেওঁ ডিঙিত, মুখ্যমন্ত্ৰীয়ে গামোচাখন ডিঙিত পিন্ধিব লাগিছিলে, বেলেগ কথা আমি নাজানো। সেইকাৰণে আমি কৈছোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তীব্ৰ আক্ৰমণ অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গামোচা যিখন তেওঁ কাণত ল'বলৈ ইচ্ছা নকৰিলে, সেইখন কোনে দিছিলে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিলে। মুখ্যমন্ত্ৰীজনে দিয়া গামোচাখন যদি তেওঁ কাণত ল'বলৈ বেয়া পায়, জাতিটোৰ প্ৰতি তেওঁৰ দায়বদ্ধ কিমান? জাতিটোৰ আত্মসন্মান আৰু স্বাভিমানৰ প্ৰতি তেওঁ যিটো ভুকুটি, পিছদিনাখন আকৌ লৈছে। কাৰণ যেতিয়া গম পালে ছ'চিয়েল মিডিয়াত হুলস্থুল হ'ল, বিভিন্ন দল সংগঠনে হুলস্থুল কৰিলে, তেতিয়া ভোট হেৰাব বুলি ভয়ত গামোচা লৈছে। মই ভাবোঁ যে অমিত শ্বাহ ডাঙৰীয়াই এইটো অসমীয়া জাতিৰ প্ৰতি এটা অপমান কৰিছে আৰু তেওঁ ক্ষমা খুজিব লাগে জাতিৰ ওচৰত। গামোচাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰাৰ লগে লগে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰচাৰ চলাইছে ৰাহুল গান্ধীৰ এটা ভিডিঅ'। এই ভিডিঅ'টোত ৰাহুল গান্ধীয়ে তেওঁক পিন্ধাব খোজা গামোচাসমূহ লৈছে হাতত। ৰাহুল গান্ধীৰ ভিডিঅ' ভাইৰেল হোৱাক লৈ কংগ্ৰেছৰ মুখপাত্ৰ বেদব্ৰত বৰাই দিলে প্ৰতিক্ৰিয়া। পুৰণি ভিডিঅ' ভাইৰেল কৰিছে বিজেপিয়ে। বিজেপিৰ এইবিলাক ৰাজনীতি, বিজেপিয়ে পুৰণা ভিডিঅ' দেখুওৱা, বিজেপিৰ এইবিলাক কথাবিলাক বিজেপিৰ তেনেকুৱাই। ছ'চিয়েল মিডিয়াত তেওঁলোকে এই কামবিলাক কৰিয়ে থাকে। কিন্তু আমি প্ৰত্যক্ষভাৱে কি দেখিলোঁ, অসমৰ ৰাইজে কি দেখিছে? মুখ্যমন্ত্ৰীয়ে পিন্ধাব যোৱা গামোচাখন পিন্ধা নাইকিয়া, সেইটোক আমি প্ৰতিবাদ কৰিছোঁ। গামোচাক আমি সন্মান দিওঁ আৰু সকলোৱে গামোচাক সন্মান দিয়াটো আমি বিচাৰোঁ। গামোচা অসমীয়াৰ আৱেগ, অসমীয়াৰ পৰিচয়। গামোচাখন এতিয়া গোটেই দেশে চিনি পায়। এই গামোচাখনকে ৰাজনৈতিক সভাত দলিয়াই দি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল বদৰুদ্দিন আজমলে। তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰো, কিন্তু হোৱা নাছিল কোনো একশ্যন। এতিয়া আকৌ এবাৰ গামোচাক লৈ আৰম্ভ হৈছে ৰাজনীতি। ব্যুৰ' ৰিপৰ্ট, DY365।